অমিত শ্বাহে যি বক্তব্য আগবঢ়াইছে এইটো শতিকাৰ শ্ৰেষ্ঠতম কৌতুক। এইটো শতিকাৰ আটাইতকৈ ডাঙৰ কমেডিটো অমিত শ্বাহ ডাঙৰীয়া কৈছে। কাৰণ 14 চনত কি আছিলে, বিদেশী তালি টোপোলা বান্ধি যাব লাগিব 16 মেৰ পিছত। 16 চনৰ নিৰ্বাচন আহিলে একেই শ্লোগান, 19 আহিলে, 21 আহিলে, 24 আহিলে, এতিয়া 26তো তেওঁলোকক যদি আপোনালোকে চাই বিদেশী নাগৰিক চিনাক্তকৰণ বহিষ্কৰণৰ যদি তালিকা চাই, এই বিজেপি চৰকাৰৰ দিনত আটাইতকৈ কম সংখ্যক বিদেশী চিনাক্তকৰণ হৈছে বহিষ্কৰণ। আৰু আটাইতকৈ যদি লুণ্ঠিত হৈছে অসমৰ জনগণ, অসমৰ ৰাইজক বিভিন্ন ধৰণে লঘু লাঞ্ছনা কৰি মূল্য বৃদ্ধি কৰি মানুহক তেওঁলোকে বিভিন্ন ধৰণে অত্যাচাৰ কৰি এক্সট্ৰা জুডিচিয়েল কিলিং কৰি আইন হাতত লৈ আটাইতকৈ বেয়া অপশাসন বেড গভৰ্নেন্স কৰি তেওঁলোকে চৰকাৰ চলাইছে। সুশাসনৰ নাম লৈ চৰকাৰলৈ আহিলে আটাইতকৈ বেছি অপশাসন কৰিছে, আটাইতকৈ বেছি অন্যায় কৰিছে। চাৰিওফালে সিন্ডিকেট, ভ্ৰষ্টাচাৰ, চাৰিওফালে কমিছন ৰাজ, মুখ্যমন্ত্ৰী পত্নীক ধনী কৰা নীতি, ইয়াত বেলেগ একো নাই। ইয়াততো চৰকাৰ জনগণ বুলি একো কথা নাই, মুখ্যমন্ত্ৰীৰ পৰিয়ালক ধনী কৰিবলৈ তেওঁক ব্যৱস্থা লাগে। আৰু লগত থকা কেইগৰাকীমান তেজমঙহৰ সম্পৰ্ক নথকা ভায়েক আছে, তেওঁলোকক ধনী কৰিব লাগে। এইটো কাৰণেতো চৰকাৰ কৰিছে, জনগণৰ কাৰণে একো চৰকাৰ কৰা নাই হিমন্ত বিশ্ব শৰ্মাই। আৰু যেতিয়া লুইবাজাৰ হাৰদা কেলেংকাৰীত যেতিয়া জেললৈ যোৱাৰ পৰিৱেশ আহিলে, তেতিয়াই তেওঁ বিজেপিত জঁপিয়াইছে। তাৰ আগত আটাইতকৈ জীৱনৰ সৰহভাগ সময় ক'ত কটাইছে? কংগ্ৰেছৰ পৰা লুটি পুটি খালে। কংগ্ৰেছত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহটো কোন? হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছলৈ আটাইতকৈ বেয়া সংস্কৃতিবোৰ অনা মানুহটো কোন? হিমন্ত বিশ্ব শৰ্মা। সেই সময়ৰ কেলেংকাৰী, APSC কেলেংকাৰীৰ সময়ত বিভিন্ন চাকৰি বাকৰি দিয়া, সিন্ডিকেটৰ নতুন এইবোৰ ধাৰা সৃষ্টি কৰা, কমিছন ৰাজ চলোৱা, চাৰিওফালে দুৰ্নীতিৰ অভাৱ, যিটো বজাৰ সাম্ৰাজ্য সৃষ্টি কৰা খলনায়কজন হ'ল হিমন্ত বিশ্ব শৰ্মা।